নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো প্ৰথমটো খবৰ ফালে। বস্তুৰ দামে মানুহক জুৰুলা কৰি মাৰিছে। অত্যাধিক ৰকমত বৃদ্ধি পাইছে বৰ্তমান সময়ত অসমত যিকোনো বস্তুৰে দাম। অকল অসমেই নহয়, অসমৰ লগতে আপোনালোকে বাহিৰা ৰাজ্যবিলাকতো যদি চাই বস্তুবিলাকৰ দাম সেই একেই ৰকমত বৃদ্ধি পাইছে প্ৰত্যেকখন ৰাজ্যতে প্ৰত্যেকবিধ সামগ্ৰীৰ দাম। কি তেলৰ কথা ক'ব আপোনালোকে, কি চাউলৰ কথা ক'ব, কি শাক-পাচলিৰ কথা ক'ব, প্ৰত্যেকবিধ বস্তুৰে দাম সাংঘাতিক ৰকমে বৰ্তমান সময়ত বৃদ্ধি পাইছে। এতিয়া সেই সময়তে খবৰ ওলাইছে আমাৰ অসমত হেনো প্ৰতি প্লেট ডিমৰ দাম 20ৰ পৰা 25 টকালৈ ইনক্ৰিজ হৈছে বুলি জনাইছে। মানে প্ৰতি প্লেট ডিমত 20ৰ পৰা 25 টকালৈ দাম বৃদ্ধি পাইছে। মানে ক'বলৈ গ'লে এটা ডিমত 1 টকাৰ পৰা 1.5 টকা দাম বৃদ্ধি পাই গৈছে বৰ্তমান সময়ত। আৰু কিমান দাম বঢ়াব চৰকাৰে বাৰু কওকচোন। তো সেই সময়তে কিন্তু কেন্দ্ৰ চৰকাৰৰ কোনো ধৰণৰ আক্ষেপ নাই বস্তুৰ দাম বৃদ্ধিক লৈ। কেন্দ্ৰ চৰকাৰে কৈছে যে এইটোতো দাম বঢ়া বুলি নকয়, এইটো নামমাত্ৰ দাম বাঢ়িছে বুলি কৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰ চৰকাৰে এইটো একচেপ্টেই নকৰে যে বস্তুৰ দাম বাঢ়িছে বুলি। তো ৰিজাৰ্ভ বেংকে কৈছে, ৰিজাৰ্ভ বেংকে মানে চেষ্টা কৰিও ৰেপো ৰেট কমাব পৰা নাই। কিয়নো বৰ্তমান সময়ত যদিহে ৰেপো ৰেট কমাই দিয়ে ভাৰতৰ অৰ্থনীতি ডাউন হৈ যাব। মানে বস্তুৰ দাম বৃদ্ধিৰ পৰাই ভাৰতবৰ্ষৰ অৰ্থনীতি উন্নতি হৈছে। গতিকে বস্তুৰ দাম যদি কমাই দিয়ে তেন্তে ভাৰতৰ অৰ্থনীতি কমি যাব, বা ৰেপো ৰেট যদি কমাই দিয়ে তেন্তে ভাৰতৰ অৰ্থনীতি কমি যাব। তো সেইকাৰণে ৰিজাৰ্ভ বেংকে ইচ্ছা কৰিও হেনো ৰেপো ৰেট কমাব পৰা নাই বুলি জনাইছে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইটো একচেপ্ট কৰি নলয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে বস্তুৰ দাম বৃদ্ধি হোৱা নাই আৰু বস্তুৰ দামে ভাৰতৰ অৰ্থনীতি নিৰ্ধাৰিত নকৰে বুলি কৈছে। এতিয়া চাওক, আমিহে গম পাইছোঁ বস্তুৰ দাম কিমান বাঢ়িছে। প্ৰতি প্লেট ডিমত সিমান দাম বাঢ়িলে, তাৰ লগে লগে আলু 60 টকা কেজি হ'ল, বিলাহী 80 টকা কেজি হ'ল, পিঁয়াজো প্ৰায় 80 টকা কেজি। তো মানুহে খাব কি? মাংসৰ কথাটো নকওঁৱে, গাহৰি মাংস 450 টকা, ব্ৰইলাৰ 300 টকা। যি ব্ৰইলাৰ আগতে 100 টকা কেজিত খাওঁতা নাছিলে সেয়া 300 টকা পালেগে। খাব কি মানুহে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মন্ত্ৰীসভাত এতিয়া স্থান পালে দুজন হিন্দীভাষীয়ে। দুজন হিন্দীভাষীয়ে অসমৰ মন্ত্ৰীসভাত স্থান পোৱাটো ডাঙৰ কথা নহয়। সকলোৱে এইটো সমালোচনা কৰিছে যে যি দুজন নেকি হিন্দীভাষীয়ে বৰ্তমান সময়ত মন্ত্ৰীসভাত স্থান পাইছে, সেই দুজন হিন্দীভাষীয়ে অসমীয়া পঢ়িবকে নাজানে। তেওঁলোকে হিন্দীত তেওঁলোকে শপত গ্ৰহণ কৰিছে। আমাৰ কি অসমীয়া ভাষী কোনো বিধায়ক নাছিলে নেকি? ৰূপজ্যোতি কুৰ্মী আছে, অন্যান্য বহুতো বিধায়ক আছে, মানৱ ডেকা আছে, তেওঁলোককতো মন্ত্ৰিত্ব দিব পাৰিলেহেঁতেন, কিন্তু নিদিয়ে। দুজনকৈ হিন্দীভাষী লোকক মন্ত্ৰিত্ব প্ৰদান কৰিলে আৰু তাক লৈ বৰ্তমান সময়ত গোটেই অসম জুৰি হুলস্থুল চলি আছে। তো ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে যিখন অসম চৰকাৰে নেকি অসমীয়াৰ জাতি ভেটিৰ কথা কৈ থাকে, সেইখন অসম চৰকাৰে আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, কাৰ্বি এই যিসকল নেকি সম্প্ৰদায়ৰ ব্যক্তি আছে, তো তেওঁলোকক ভেঙুচালি কৰিছে। তেওঁলোকক এইকাৰণে ভেঙুচালি কৰিছে বুলি ক'ব পাৰি কাৰণ যি কেইজনে নেকি অসমীয়াত শপত গ্ৰহণ কৰিব নোৱাৰে, তো সেই কেইজনক মন্ত্ৰিত্ব দি কিডাল হ'ব? তেওঁলোকেতো আমাৰ অসমীয়াৰ কথা একো বুজিয়েই নাপাব, হয়নে নহয়? তো হিন্দীভাষী লোক দুজনক কি কৰিলে মন্ত্ৰিত্ব দিছে। কিমান মানুহ আছে, ৰূপজ্যোতি কুৰ্মী আছে, মানৱ ডেকা আছে, মোৰ মানে মনত থকাৰ ভিতৰত আৰু বহুতো তেনেকুৱা বিধায়ক আছে যিবিলাক বিধায়কক দিব পাৰে, যিসকলে কিন্তু মানৱ ডেকা কি বেয়া বিধায়ক নি? মানৱ ডেকাই বৰ্তমান লখিমপুৰত কিমান সুন্দৰ কাম কৰি আছে, কিমান এজন পাৱাৰফুল বিধায়ক। গতিকে তেনেকুৱাবিলাকক দিব লাগে, তেতিয়াহে উন্নতি হ'ব। এতিয়া বাহিৰে কেইজনে আৰু কি চিন্তা কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুণোৎসৱৰ ওপৰত। 6 জানুৱাৰীৰ পৰা অসমত গুণোৎসৱ আৰম্ভ হ'ব বুলি জনাইছে। এইবাৰ 3টা পৰ্যায়ত গুণোৎসৱ আৰম্ভ হ'ব। খবৰ লোৱা অনুসৰি প্ৰথম পৰ্যায়ত 11খন জিলাত অনুষ্ঠিত হ'ব গুণোৎসৱ। 17 জানুৱাৰীত দ্বিতীয় পৰ্যায়ত 14খন জিলাত অনুষ্ঠিত হ'ব গুণোৎসৱ আৰু 5 ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ত 10খন জিলাত অনুষ্ঠিত হ'ব গুণোৎসৱ।
তো তিনিটা পৰ্যায়ত ভাগ কৰি দিছে প্ৰথমটো পৰ্যায়ত 11খন তাৰপিছত 14খন তাৰপিছত 10খন তো আপোনালোকৰ ল'ৰা ছোৱালীসকলক পঢ়োৱা শুনাত অকণমান যত্ন লওক গুণোৎসৱ যিহেতু আহি গ'ল কিন্তু এটা কথা যদি ক'বলৈ যাওঁ তো গুণোৎসৱে কিমান বাৰু আপোনালোকক হেল্প কৰিছে কিমান সহায় কৰিছে আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত উন্নতি হোৱাত কমেণ্ট এটা কৰি জনাবচোন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমত বৰ্তমান সময়ত গো মাংস নিষিদ্ধ মানে সিম্পল ভাষাত ক'বলৈ গ'লে অসমত বৰ্তমান সময়ত গৰু মাংস নিষিদ্ধ কৰিছে অসম চৰকাৰে তো সেই সময়তে বহুলোকে দাবী উত্থাপন কৰিছিলে গাহৰি বন্ধ কৰিবৰ কাৰণে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে গাহৰি মাংস অসমত কোনো কাৰণতে বন্ধ নহয় বুলি জনাইছে মানে আমি ভাল পাব লাগে বিশেষকৈ আমি আহোম সোণোৱাল কছাৰী মিচিং তো এইসকলে আমি অকণমান ভাল পাব লাগে কাৰণ গাহৰি মাংসটো আমাৰ কাৰণে খুবেই প্ৰিয় নহয় জানো বিশেষকৈ ক'বলৈ গ'লে আমাৰ সোণোৱাল কছাৰীসকল মিচিংসকল তাৰপিছত আমাৰ আহোমসকল আমি মানে গাহৰিৰ অবিহনে আমি বেলেগ কিবা ভাবিবই নোৱাৰোঁ যে গাহৰিতকৈ বেলেগ কিবা ভাল মাংস আছে গতিকে আমি সেইটো ভাল পাওঁ তো সেইকাৰণে ভাল লাগিছে যে গাহৰিটো অসমত হেনো বন্ধ নকৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে বৰঞ্চ গাহৰিৰ ওপৰত কিবা নতুনকৈ নীতিহে আনিব বুলি জনাইছে এটা কি নীতি আনে নাজানো বাৰু যি কি নহওক এটা গো মাংসৰ কথা লৈ আগবাঢ়িছো মানে গৰু মাংস বিক্ৰী কৰাক লৈ আগবাঢ়িছো পাছ খবৰটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে গৰু আমাৰ মা গতিকে আমি আমাৰ মাক কাটি কোনোবাই খোৱাটো আমি সহ্য নকৰো মানে তেখেতৰ মনোভাৱটো আৰু মই কৈছো তেখেতে কৈছে যে গৰু আমাৰ মা কিন্তু গাহৰি আমাৰ মা নহয় কিন্তু গাহৰি এটা শ্ৰীকৃষ্ণৰ অৱতাৰ সেইটো এটা কথা কিন্তু বাৰু যি কি নহওক সেইটো বাদ দিছো মেইন কথাটো হৈ গ'ল কি এতিয়া আমাৰ অসমৰ এজন বিশিষ্ট অধিবক্তাই কৈছে বিশিষ্ট এজন অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়াই কৈছে যে গো মাংস নিষিদ্ধকৰণ সিদ্ধান্ত আইনগত নহয় বুলি জনাইছে তেখেতে কৈছে যে মানুহৰ এইটো এটা মৌলিক অধিকাৰ গতিকে মৌলিক অধিকাৰ কোনো কাৰণতে বন্ধ কৰিব নোৱাৰে যদিহে প্ৰপাৰ ৰিজন নাথাকে ধৰি লওক গৰু মাংসটো এটা যেহেতু গৰু মাংসটো মৌলিক অধিকাৰ বুলি ক'বলৈ যোৱা নাই মানে মৌলিক অধিকাৰ কোনটো খাদ্য অন্ন বস্ত্ৰ এইবিলাক আমাৰ মৌলিক অধিকাৰ গতিকে খাদ্যটো এটা মৌলিক যেহেতু অধিকাৰ গতিকে গো মাংসটো খাদ্যৰ ভিতৰতে পৰে গতিকে গো মাংসটো এটা মৌলিক অধিকাৰ তো এনেকুৱা ধৰণৰ মৌলিক অধিকাৰবিলাক তেতিয়া খৰ্ব কৰিব পাৰে যদিহে তাৰ পৰা কিবা নহয় কিবা এটা প্ৰব্লেম হয় সাপোজ ধৰি লওক বেমাৰ আজাৰ হৈছে বেমাৰ আজাৰৰ ফলত মানুহৰ মৃত্যু হৈছে গতিকে তেনে স্থলত কি কৰিব পাৰে সেই বস্তুটো বন্ধ কৰিব পাৰে আদাৰৱাইজ বন্ধ কৰিব নোৱাৰে বুলি জনাইছে বা নিষিদ্ধ ঘোষণা কৰিব নোৱাৰে বুলি জনাইছে এতিয়া পলিটিক্স ভাই পলিটিক্সত নোৱাৰে কি সব পাৰে হেতুৱে সিধা কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পান কাৰ্ডৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাৰু পান কাৰ্ড আছে নে নাই কমেন্ট এটা কৰি জনাব যদি আপোনালোকৰ পান কাৰ্ড আছে তো আপুনি নজনাকৈ যদি আৰু এখন পান কাৰ্ড আপোনালোকৰ কোনোবাই কেনেবাকৈ বনালে তেন্তে আপোনালোকৰ কিন্তু বিপদ হ'ব পাৰে এটা ইনকম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা আকৌ নটিচ জাৰি কৰিছে যে যিসকল লোকে নেকি দুখনকৈ পান কাৰ্ড ৰাখিছে তো তেওঁলোকে 10,000 টকাৰ ফাইন ভৰিব লাগিব বুলি জনাইছে আপুনি ইউজ নকৰিলেও ৰাখি থৈছে দুখন পান কাৰ্ড আপোনাৰ নামত বনাইছে তো আপুনি 10,000 টকাৰ ফাইন ভৰিব লাগিব যদিহে বোলে আপুনি সেই পান কাৰ্ডখন বিভিন্ন কামত ব্যৱহাৰ কৰি বিভিন্ন কাম কৰি আছে তেন্তে তো আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে বুলি জনাইছে যদিহে আপোনালোকে দুখন পান কাৰ্ড ব্যৱহাৰ কৰি আছে তো সেয়েহে আপোনালোকে কি কৰিব যিকোনো এখন পান কাৰ্ড সাৰেন্ডাৰ কৰি দিব তেতিয়া আপোনালোকৰ প্ৰবলেম নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যদি বিমানত বা উৰাজাহাজত উঠিব বিচাৰে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আমাৰ অসমবাসীয়ে এতিয়া মাত্ৰ 500 টকাতে বিমানত উঠিব পাৰিব বুলি জনাইছে খবৰ ওলাইছে যে যোৰহাটৰ পৰা তেজুলৈ বোলে এতিয়া বিমান চলিব বুলি জনাইছে আৰু মাত্ৰ 500 টকা ভাড়া হ'ব যোৰহাটৰ পৰা তেজুৰলৈকে য'ত নেকি আপোনালোকে সপ্তাহত 4 দিনকৈ যোৰহাটৰ পৰা তেজুলৈ যাব পাৰিব এটা তেজুৰ পৰা যোৰহাটলৈ হয়তো চাগে আহিব নোৱাৰিব কিন্তু যোৰহাটৰ পৰা তেজুলৈ আপোনালোকে যাব পাৰিব সপ্তাহত 4 দিন আৰু তাৰ বাবে আপোনালোকে টিকট ক্ৰয় কৰিব লাগিব মাত্ৰ 500 টকা মানে আপোনাৰ যদি হেপা আছে প্লেনত উঠাত তো আপোনালোকে উঠিব পাৰে মাত্ৰ 500 টকা যাব তেজুৰলৈকে যোৰহাটৰ পৰা বিশেষকৈ আপোনালোকে যদি যোৰহাটবাসী মানুহ মাজুলীবাসী মানুহ তো আপোনালোকৰ কাৰণে সুবিধা হ'ব যোৰহাটৰ পৰা তেজুলৈ যাবৰ কাৰণে এনে ঘূৰিবৰ কাৰণে আৰু এতিয়া আমি যেহেতু নৰ্থ লখিমপুৰৰ গতিকে আমাৰ এই ফালৰ পৰা আপোনাৰ দুখনকৈ নদী বৃহৎ নদী দুটাকৈ ঘাট পাৰ হৈ যাবৰ কাৰণে অকন অসুবিধা হৈ যাব কিন্তু আপোনালোকে যদি অকনমান এনজয়মেন্টৰ কাৰণে যাব বিচাৰে তো যাব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে যে আইসিসিৰ বোৰ্ড ডাইৰেক্টৰ হিচাপে এতিয়া শপত ললে অসম সন্তানে
খবৰ ওলাইছে যে অসম সন্তান দেৱজিৎ শইকীয়াই এতিয়া ICCৰ বোৰ্ড ডাইৰেক্টৰ ৰূপে শপত গ্ৰহণ কৰিলে বুলি জনাইছে BCCIৰ যুটীয়া সচিব পদতো আছে দেৱজিৎ শইকীয়া তো আমাৰ তৰফৰ পৰা দেৱজিৎ শইকীয়ালৈ বহুত বেছি শুভেচ্ছা জনালো তো ইয়াৰ আগত ICCৰ ডাইৰেক্টৰ আমাৰ অসমৰ পৰা হৈছিল নে নাই হোৱা নাজানো কিন্তু মই জনাত তেখেতে হয়তো চাগে প্ৰথম গতিকে তেখেতলৈ আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা থাকিল এদিন যাতে ICCৰ আপোনাৰ চেয়াৰমেনো হয় তাৰে কামনা কৰিছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2025 চনৰ চৰকাৰী অনুষ্ঠান বা চৰকাৰী প্ৰতিষ্ঠান বন্ধৰ তালিকা ঘোষণা কৰিলে অসম চৰকাৰৰ ফালৰ পৰা 2025 চনত প্ৰায় 35 দিন বন্ধ থাকিব বিভিন্ন চৰকাৰী অনুষ্ঠান যেনে স্কুল চৰকাৰী কাৰ্যালয় প্ৰায় 35 দিন বন্ধ থাকিব এটা চৰকাৰী বন্ধ অসম চৰকাৰৰ বন্ধ কেন্দ্ৰ চৰকাৰৰ বন্ধ বিলাক বেলেগ অসম চৰকাৰৰ বন্ধ বিলাক বেলেগ তো অসম চৰকাৰৰ বন্ধ প্ৰায় 35 দিন থাকিব মানে প্ৰায় এক মাহৰ ওপৰত বন্ধ পাব চৰকাৰী চাকৰিয়াল বিলাকে এক মাহৰ ওপৰত বন্ধ পায় তেওঁলোকে দৰমহা পাই যাব তো কোন কেইটা বাৰত কোন কেইটা তাৰিখত বন্ধ থাকিব স্ক্ৰিনত আপোনালোকক মই দি দিছো আপোনালোকে চাই লওক এই কেইটা ডেটত বা এই কেইটা তাৰিখত বন্ধ থাকিব আমাৰ অসমত চৰকাৰী কাৰ্যালয়সমূহ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কইনা ধৰাত 7 তাৰিখৰ দিনাখন আমাৰ অসমৰ কেবিনেটৰ বৈঠক হয় কইনা ধৰাত 7 তাৰিখৰ দিনাখন কেবিনেটৰ বৈঠক হয় আৰু সেই কেবিনেটৰ বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে তাৰে ভিতৰত গুমাংস এটা আছিল আৰু কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে তাৰ পাছৰ সিদ্ধান্তটো হৈছে অলপ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হেতু বৰাকবাসীৰ কাৰণে ওলাইছে তো আপুনি বৰাকৰ পৰা ভিডিও চাইছে নে নাই চোৱা কমেন্ট এটা কৰি জনাব মোৰ মতে বৰাকৰ পৰা মোৰ ভিডিও বৰ বিশেষ না চাই সকে বাৰু যি কি নহওক আপোনালোকে কমেন্ট এটা কৰি জনাব যে আপোনালোকে বৰাকৰ পৰা ভিডিওটো চাই আছে নেকি তো বৰাকৰ বাবে ওলোৱা ভাল খবৰটো হৈছে যে বৰাক উপত্যকাৰ উন্নয়নৰ বাবে এতিয়া গঠন কৰা হ'ব বৰাক উপত্যকা উন্নয়ন বিভাগ এটো বৰাকবাসীৰ কাৰণে ভাল খবৰ আৰু তাৰ লগে লগে জনাইছে যে যি সকল নেকি কয়দি মানে যি সকল লোকে নেকি জেলত থকা অৱস্থাত কিবা কাৰণবশত মৃত্যু হৈছিল তেওঁলোকক এতিয়া ক্ষতিপূৰণ দিব বুলি জনাইছে মানে জেলত থকাৰ অৱস্থাত যদি অসমৰ জেলত থকাৰ অৱস্থাত যদি কোনো লোকৰ মৃত্যু হৈছিল তো তেওঁলোকৰ নিকটৱৰ্তীলৈ এতিয়া অসম চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ দিব বুলি জনাইছে তো এইখিনিতে কোনে কিমান ক্ষতিপূৰণ লাভ কৰিব সেই সম্পৰ্কেও জনাই দিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে কয়দীসকলৰ মাজত যদি কাজিয়া লাগি কোনোবা লোকৰ মৃত্যু হৈছিল তেনেহলে তেওঁলোকক 2 লাখ টকা মানে তেওঁলোকৰ পৰিয়ালক 2 লাখ টকা দিব কৰ্মচাৰীৰ দ্বাৰা অত্যাচাৰত যদি কোনো লোক মৃত্যু হৈছিল তেওঁলোকৰ ফেমিলিক 3 লাখ টকা কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা কৰ্তব্য যদি অবহেলাত কোনো লোকৰ মৃত্যু হৈছিল তেনেহলে তেওঁলোকৰ ফেমিলিক 4 লাখ টকা বা চিকিৎসকৰ দৰে কিবা অবহেলাত মৃত্যু হৈছিল তেনেহলে 4 লাখ টকা দিব তাবা অন্য বন্দীসকলৰ দ্বাৰা যদি আত্মহননত কাৰোবাৰ মৃত্যু হৈছে তেনেহলে 3 লাখ টকাকৈ দিব বুলি জনাইছে মানে কাৰাগাৰৰ ভিতৰত থাকাৰ অৱস্থাত যি সকল লোকৰ মৃত্যু হয় তেওঁলোকৰ ফেমিলিক এইটো ক্ষতিপূৰণ লাভ দিয়া হ'ব অসম চৰকাৰৰ ফালৰ পৰা এটা কেতিয়া দিব কি কথা এই সম্পৰ্কে এতিয়াও কোৱা নাই কিন্তু দিব আৰু খুব শীঘ্ৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম সন্মিলিত মৰ্চাৰ যোৱাকালি এখন বৈঠক আছিলে মানে আমাৰ অসমৰ যিমান কেইটা বিৰোধী দল আছে গোটেই কেইটা বিৰোধী দলৰ এখন যোৱাকালি মিটিং আছিলে তো তেওঁলোকে 2026 চনৰ নিৰ্বাচনত কেনেকৈ বিজেপিক পৰাভূত কৰিব পাৰে তো তাৰ কাৰণে তেওঁলোকে এখন বৈঠকত মিলিত হৈছিল আৰু এই বৈঠকখনত হয়তো মিলিত হ'ব লগা নহলহেতেন যদিহে কংগ্ৰেছৰ সৈতে আঞ্চলিক দল কেইটাৰ বৰ্তমান সময়ত ফাট নেমিলিলেহেতেন তো উপনিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সৈতে যিকেইটা বিৰোধী বাকি কেইটা আঞ্চলিক দল আছিল তো তেওঁলোকৰ অকনমান মতানৈক্যৰ সৃষ্টি হৈছিল তো যাৰ কাৰণে নেকি ৰাইজৰ দলে এই সন্মিলিত মৰ্চাৰ পৰা আঁতৰি আহিছিল তো এতিয়া খবৰ ওলাইছে যোৱাকালি তেওঁলোকৰ মিটিং হয় তো ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে মিত্ৰজোঁটৰ হৈ খেলাৰ আগতে সিটৰ ভাগ বতৰা হ'ব লাগিব বুলি জনাইছে যিয়ে নহওক কোনটো সমষ্টিৰ পৰা কিমানটা প্ৰাৰ্থী দিয়া হ'ব মানে ধৰি লওক কংগ্ৰেছে কিমানটা সিট পাব বিজেপি ৰাইজৰ দলে কিমানটা পাব এজেপিয়ে কিমানটা পাব সেইটো প্ৰথমেই ভাগ বতৰা হ'ব লাগিব বুলি জনাইছে তেতিয়াহে মানে তো ৰাইজৰ দলে তেওঁলোকৰ হৈ মিত্ৰতা কৰিব মানে কথাটো হৈ গ'ল কি যেহেতু উপনিৰ্বাচনত লাট মাৰিলে গতিকে বোলে আপোনাৰ একেবাৰে নিৰ্বাচনৰ পাই গ'লগে তো সেই সময়ত কংগ্ৰেছে আকৌ লাট মাৰি দিলে তো দল কেইটাৰটো অকনমান প্ৰবলেম হৈ যাব তো সেই কাৰণে কি কৰিছে আগতীয়াকৈ এইটো মানে
ঠিক কৰিব বিচাৰিছে ৰাইজৰ দলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই মাহৰ 9 তাৰিখৰ দিনাখন অৰ্থাৎ এই ডিসেম্বৰ মাহৰ 9 তাৰিখৰ দিনাখন ভাৰত চৰকাৰৰ ফালৰ পৰা এক বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰিব যিখন আঁচনিৰ জৰিয়তে মহিলাসকলক প্ৰত্যেক মাহে ৭,০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছে তো এই আঁচনিখনৰ নাম হৈছে বীমা সখী যোজনা এই আঁচনিখনৰ অধীনত প্ৰথম পৰ্যায়ত ৩৫,০০০ লোকক চাকৰি প্ৰদান কৰিব ৩৫,০০০ মহিলাক চাকৰি প্ৰদান কৰিব তাৰ পাছত ৫০,০০০ মহিলাক চাকৰি দিব বুলি কৈছে প্ৰথম বছৰত মহিলাসকলে ৭,০০০ টকাকৈ পাব সেকেন্ড বছৰত ৬,০০০ টকা ৩ নম্বৰ বছৰৰ পৰা ৫,০০০ টকাকৈ পাব প্ৰত্যেক মাহে তো মহিলাসকলে কি কৰিব লাগিব মহিলাসকলে বিশেষ একো কৰিব নালাগে মহিলাসকলে গাঁৱে গাঁৱে গৈ গাঁৱৰ মহিলাসকলক বা গাঁৱৰ ৰাইজক চৰকাৰী যিবিলাক নেকি বীমা আঁচনি আছে যিবিলাক বীমা পলিচি আছে সেইবিলাকৰ বিষয়ে অৱগত কৰাব লাগিব আৰু সেইবিলাক সেল কৰাব লাগিব যেনে ধৰি লওক আপোনাৰ চৰকাৰৰ বহুতো এনেকুৱা ভাল ভাল বীমা পলিচি আছে কিছুমান এনেকুৱা পলিচি আছে মাত্ৰ আপোনালোকে বছৰেকত 20 টকা 30 টকা জমা কৰিয়ে 2 লাখ টকা ইন্স্যুৰেন্স পাব পাৰে জি ইন্স্যুৰেন্স পাবৰ কাৰণে আপোনালোকে বেলেগত মানে ধৰি লওক LIC বা অন্যান্য কোম্পানীত আপোনালোকে হাজাৰ হাজাৰ টকা প্ৰত্যেক মাহে জমা কৰিব লাগে তো তেনেকুৱা ধৰণৰ পলিচিবিলাক মাত্ৰ প্ৰত্যেক বছৰে 20 টকা জমা কৰিলে আপোনালোকে লাভ কৰিব পাৰে চৰকাৰী গতিকে সেইবিলাকৰ বিষয়ে মানুহক অৱগত কৰাব সেইবিলাক মানুহক খুলাই দিব তো তাৰ বিনিময়ত চৰকাৰৰ ফালৰ পৰা মানুহবিলাক সেই বীমা সখী মহিলাবিলাকক প্ৰত্যেক মাহে ৭,০০০ টকাকৈ দিব বুলি জনাইছে এই মাহৰ 9 তাৰিখৰ দিনাখন শুভাৰম্ভনি কৰিব যেতিয়াই মুকলি হয় মই আপোনালোকক তেতিয়া জনাই দিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গহপুৰৰ বৰঙাবাৰীৰ পৰা তো এই খবৰটো হয়তো আপোনালোকে ইতিমধ্যে গম পালেই যে গহপুৰৰ এজন তামুল বেপাৰীৰ যুৱকে ACS বিষয়া হ'ল তো দেউতাকে তামুল বেপাৰ কৰিছিলে দেউতাকক তেখেতে সহায় কৰিছিলে তো তাৰ পাছত তেখেতে খুব সুন্দৰকৈ পঢ়িলে আৰু এজন ACS বিষয়া হ'ল বুলি জনাইছে যিজন দেউতাকে নেকি খুব কষ্টৰে তেখেতক পঢ়াইছিলে আৰু এতিয়া ACS বিষয়া তো আমাৰ তৰফৰ পৰা তেখেতলৈ বহুত বেছি শুভেচ্ছা থাকিল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু খান ছাৰক চিনি পায় নে নাপায় কমেন্ট এটা কৰি জনাবচোন তো যিসকলে খান ছাৰক চিনি পায় তো তেওঁলোকে ভালদৰে চিনি নাপায় আৰু যিসকলে চিনি নাপায় তো তেওঁলোকে ইউটিউবত গৈ সাৰ্চ কৰিব বা গুগলত গৈ সাৰ্চ কৰিব খান ছাৰ একচুয়ালি হয় কোন তো খান ছাৰক যোৱাকালি এৰেষ্ট কৰে খান ছাৰক কিয় এৰেষ্ট কৰে তো বিহাৰ পাটনাত মানে কি হৈ আছে আপোনাৰ এটা প্ৰটেষ্ট কৰি আছিলে খান ছাৰে যেটো ষ্টুডেন্ট সকলৰ কাৰণে তো বিহাৰত কিবা এটা এক্সাম আছিলে যেটোৰ নেকি পেপাৰ লিক হয় আৰু সেই পেপাৰ লিকক কেন্দ্ৰ কৰি খান ছাৰে কি কৰে প্ৰতিবাদ সাব্যস্ত কৰে ষ্টুডেন্টক সাপোৰ্ট কৰে খান ছাৰে কৈছে যে মই 1 লাখ ষ্টুডেন্টৰ পৰীক্ষা অনুষ্ঠিত কৰিলো একেলগতে কোনেও এটা প্ৰশ্ন লিক কৰিব নোৱাৰিলে পেপাৰটো দূৰৰ কথা এটা প্ৰশ্নও লিক কৰিব নোৱাৰিলে গতিকে তেনে অৱস্থাত চৰকাৰে প্ৰতা পৰীক্ষাৰ প্ৰশ্ন কেনেকৈ ফাদিল হয় তো এই সম্পৰ্কে তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু যাৰ কাৰণে তেখেতক বৰ্তমান সময়ত এৰেষ্ট কৰিছে বুলি খবৰ ওলাইছে মানে ভাল মানুহৰ স্থান নাই চৰকাৰে যেহেতু এনেকুৱা ধৰণৰ কামকাজ বিলাক কৰে তো সেইবিলাকত যদি কোনোবাই আঙুলি উঠাবলৈ যায় তো তেওঁলোকক এৰেষ্ট কৰে যেনেকৈ নেকি আমাৰ অসমত হৈছিল আজিৰ পৰা কিছুদিন পূৰ্বে চিত্ৰশিল্পী কি আছিল তেখেতৰ নামটো নীলিম কিবা বুলি আছিল তেখেতক এৰেষ্ট কৰিছিল চৰকাৰৰ এগেইনষ্টত তেখেতে মাত মাতিছিল তো সেইবিলাকেই আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ হাতত আহি পাইছেহি এটা বিশেষ ফাইল আৰু সেই ফাইলটো হৈছে সুপ্ৰিম কোৰ্টৰ তো ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কৈছে যে 2009 চন মানৰ এটা ফাইল তেখেতৰ হাতত লাগিছেহি আৰু সেই ফাইলটো পাই তেখেত খুবেই আনন্দিত বুলি কৈছে এটা ফাইলটোৰ ভিতৰতনো কি আছে ফাইলটো একচুয়ালি হয় কিহৰ সেই সম্পৰ্কে একো তেখেতে খুলি কোৱা নাই কিন্তু তেখেতে কৈছে যে হিমন্ত বিশ্ব শৰ্মা দেৱে এই সন্দৰ্ভত ভালকৈ জানিব ফাইলৰ বিষয়ে কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ হয়তো মনত পৰি যাব যে কিহৰ ফাইল আছিল সেইটো এটা কিহৰ ফাইলটো গম নাপাও বাৰু কিন্তু হয়তো সাকে গোপনীয় কিবা হ'ব পাৰে যেহেতু বিৰোধী পাৰ্টিয়ে উলিয়াইছে হয়তো কেলেংকাৰীৰ কিবা হ'ব পাৰে এটা কি হয় নাজানো বাৰু যি কি নহক তেখেতে কৈছে যে এদিন তেখেতে সংবাদমেল পাতিব আৰু সংবাদমেলত প্ৰতিটো পিস্তাই তেখেতে পঢ়ি দিব বুলি জনাইছে সেই ফাইলটোৰ আমাৰ অসমত অনুষ্ঠিত হ'ব পুনৰবাৰ টেট নিযুক্তি পৰীক্ষা খবৰ লাইছে এইটো বছৰৰ একেবাৰে শেষৰ ফালে মানে 29 ডিসেম্বৰ তাৰিখে টেটৰ শিক্ষকৰ নিযুক্তিৰ পৰীক্ষা আয়োজন কৰিব বুলি জনাইছে প্ৰায় 9717টা পদৰ বাবে
টেটৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে এই মাহৰ একেবাৰে লাষ্টৰ ফালে মানে 29 ডিচেম্বৰ তাৰিখৰ দিনাখন আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে 6 তাৰিখৰ দিনাখন টাই আহোমৰ তৰফৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত এক প্ৰতিবাদ সাব্যস্ত কৰে বুলি খবৰ লাইছে টাই আহোমৰ তৰফৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত 6 তাৰিখৰ দিনাখন প্ৰতিবাদ সাব্যস্ত কৰে তো এই প্ৰতিবাদ হৈছিল কিহৰ কাৰণে এই প্ৰতিবাদ হৈছিল জনজাতিকৰণৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত কেবাটাও সংগঠনে মিলি প্ৰতিবাদ কৰিছে বুলি জনাইছে মানে আমাৰ যি নেকি টাই আহোম বা অন্যান্য যিকিটা সংগঠন আছে তো তেওঁলোকে মিলি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল আজিৰ পৰা কিছুদিন পূৰ্বে আকৌ এবাৰ আৰু এবাৰ কৰিছিলে নেকি এবাৰ আকৌ এবাৰ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু দিল্লীয়ে বাৰু ইয়াৰ ওপৰত চকু দিবনে কেন্দ্ৰ চৰকাৰে ইয়াৰ ওপৰত চকু দিবনে এইটো ডাঙৰ কথা আৰু এই সম্বন্ধেও আপোনাৰ শীতকালীন যি নেকি অধিৱেশন চলি আছে বৰ্তমান তো গৌৰৱ গগৈ ডাঙৰীয়াই এই সন্দৰ্ভত প্ৰশ্ন উঠাইছিলে কিন্তু একো ভাল উত্তৰ নেপালো চৰকাৰ ফালৰ পৰা আৰু যি কি নহওক আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা ৰাখিলোঁ ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম